हेलो এতিয়া আমি স্টাर्ट কৰিম ইউনিট 1 ইলেক্ট্ৰিক চাৰ্জ এণ্ড ফিল্ড টপিক হল ইলেক্ট্ৰিক ডাইপোল ইন এন ইউনিফৰ্ম এক্সটাৰ্নেল ফিল্ড অসমীয়াত ক'লে বাহ্যিক সুষম বৈদ্যুতিক ক্ষেত্ৰ এখনত দ্বিমেৰু তো বাহ্যিক সুষম বিদ্যুৎ ক্ষেত্ৰ এটা লৈছো ইয়াৰ ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশন এটো ইলেক্ট্ৰিক ফিল্ড ডাইৰেকশন এই পিনৰ পৰা এই পিনে গৈছে এটো সুষম বিদ্যুৎ ক্ষেত্ৰ এই সুষম বিদ্যুৎ ক্ষেত্ৰৰ এটো সাইডত কি চাৰ্জ আছে পজিটিভ চাৰ্জ এটো এফালে তাৰ মানে এটো কাৰ্চিন এই পিনে গৈ আছে মানে কি নেগেটিভৰ ডাইৰেকশনত গৈ আছে কাৰণ আমি জানো পজিটিভৰ পৰা ক্ষেত্ৰ ৰেখা ওলাই আৰু কত সোমায় নেগেটিভত সোমায় তো এটো হল সুষম বিদ্যুৎ ক্ষেত্ৰ বুজাইছে ইয়াতে কি ৰখা হৈছে এটা বৈদ্যুতিক দ্বিমেৰু ৰখা হৈছে বৈদ্যুতিক দ্বিমেৰু লৈছো এটা মাইনাস কিউ চাৰ্জ এটো প্লাস কিউ চাৰ্জ আছে বৈদ্যুতিক দ্বিমেৰু দৈৰ্ঘ্য কিমান থাকে আমি অলৰেডি জানো টুৱাইস এ এতিয়া আমি ইয়াক লিখিম এনেকে যে ধৰা হল মাইনাস কিউ আৰু প্লাস কিউ আধানযুক্ত টুৱাইস এ দৈৰ্ঘ্যৰ টুৱাইস এ দ্বিমেৰু দৈৰ্ঘ্যৰ বৈদ্যুতিক দ্বিমেৰু এটা ই প্ৰাবল্যৰ সুষম বিদ্যুৎ ক্ষেত্ৰৰ লগত এটো থিতা কোণ কৰি ৰখা হৈছে বুলি কম থিতা কোণ কৰি ৰখা হৈছে এতিয়া আমি চাম যে ই প্ৰাবল্যৰ বিদ্যুৎ ক্ষেত্ৰত এটা দ্বিমেৰু ৰখা হৈছে মাইনাস আৰু দ্বিমেৰুটো চাৰ্জ কিমান থাকে এটা মাইনাস কিউ আৰু প্লাস কিউ ইয়াৰ ডাইৰেকশনটো কোন পিনে হয় দ্বিমেৰুৰ কাৰণ ডাইৰেকশন কোন পিনে হয় মাইনাস কিউৰ পৰা প্লাস কিউ লৈ হয় আৰু বিদ্যুৎ ক্ষেত্ৰৰ ডাইৰেকশন এটো অলৰেডি এটো ডাইৰেকশনত দিয়া আছে এতিয়া আমি চাম যে এই মাইনাস কিউ চাৰ্জৰ ওপৰত ই প্ৰাবল্যৰ বিদ্যুৎ ক্ষেত্ৰৰ কাৰণে কিমান বল প্ৰয়োগ হ'ব তেনেকে লিখিম ই প্ৰাবল্যৰ বিদ্যুৎ ক্ষেত্ৰৰ বাবে মাইনাস কিউ আধানৰ ওপৰত প্ৰয়োগ হোৱা বল F equal to minus QE এটো আমি অলরেডি জানো বৈদ্যুতিক ইলেক্ট্রিক ফিল্ড ইন্টেন্সিটি বৈদ্যুতিক ক্ষেত্ৰ প্ৰাবল্যৰ যেটো আছে হেতু চাই লবা ভিডিওটো F equal to QE হ'ব আকৌ প্লাস Q আধানৰ ওপৰত প্ৰয়োগ হোৱা বল কিমান হ'ব প্ৰয়োগ হোৱা বল F equal to এটো minus Q ৰ কাৰণে এটো plus Q ৰ কাৰণে plus QE এটা সোয়া এই মাইনাস কিউ যেটো চার্জ আছে বল আছে এই বলৰ ডাইরেকশনটো কোন দিশত হ'ব মাইনাস কিউ বল তো মাইনাস কিউ চার্জ তো এই পিনে কি চার্জ আছে প্লাস কিউ চার্জ আছে কারণ ইলেক্ট্রিক ফিল্ড লাইন কোৰ পৰা গৈছে পজিটিভৰ পৰা নেগেটিভৰ পিনে গতি কৰে সো এটো ফোর্সৰ ডাইরেকশন এই পিনে হ'ব মাইনাস কিউ যেটো ফোর্সৰ ডাইরেকশন আৰু প্লাস কিউ মানে প্লাস ইয়াতে প্লাস কিউ আধান আছে সো এটো কোন পিনে যাব বিচাৰিব নেগেটিভৰ পিনে যাব বিচাৰিব তো ইয়াৰ ডাইরেকশন এই পিনে হ'ব প্লাস কিউ ডাইরেকশন এই পিনে হ'ব এটা সোয়া এই বল দুট এই যেটো মাইনাস কিউ ফোর্স এটো এই পিনে আহিছে আৰু যেটো প্লাস কিউ ফোর্স এটো এই পিনে গৈছে তাৰ মানে দুটা অপোজিট ডাইরেকশনত গৈছে তেনেকে লিখিম এই বল দুটা সমান
আৰু বিপৰীতমুখী আৰু ভিন্ন বিন্দুত ক্রিয়া করার বাবে টর্কৰ সৃষ্টি হয়। তাৰ মানে এইটো এটা বিন্দু, এইটো এটা বিন্দু, এইটো এই পিনে ক্ৰিয়া কৰিছে, এইটো এই পিনে ক্ৰিয়া কৰিছে, দুটা বেলেগ বেলেগ বিন্দুত ক্ৰিয়া কৰিছে এটা ডাইপোলৰ। সো এটা ডাইপোলৰ বেলেগ বেলেগ বিন্দুত ক্ৰিয়া কৰাৰ কাৰণে এইটো কি কৰিব, টৰ্কৰ সৃষ্টি হ'ব। টৰ্ক মানে কি, এইটো ঘূৰি থাকে যে আমি ফাৰ্ষ্ট ইয়াৰত পাইছিলো। টৰ্কে কি কৰে, এটা বস্তু ঘূৰাই থাকে, যেনেকে ফেন ঘূৰি থাকে। সো টৰ্কৰ বাবে এইটো ভিন্ন বিন্দুত ক্ৰিয়া কৰাৰ বাবে টৰ্কৰ সৃষ্টি হয়। এই টৰ্ক ইকুৱেল টু হ'ব বল ইনটু বল দুটাৰ মাজৰ লম্ব দূৰত্ব, বল দুটাৰ মাজৰ লম্ব দূৰত্ব। এটা বল কিমান, এটা বল কিমান যে QE, আৰু বল দুটাৰ মাজৰ লম্ব দূৰত্ব কোনটো হ'ব? এইটো এটা বল, এইটো এটা বল, তো লম্ব দূৰত্ব কিমান খিনি হ'ব? আমি যদি এনেকে লওঁ, ডট ডট চিন দি লৈছো, লম্ব দূৰত্বটো কোনখিনি হ'ব? এইটো হ'ব লম্ব দূৰত্ব। সো মই ইয়াতে নাম দিছো, এইটো A, এইটো নাম দিছো প্লাস Q, এইটো দিছো B, আৰু এইটো দিছো C। এইটো চোৱা, লম্ব দূৰত্ব, ইলেক্ট্ৰিক ফিল্ডটো এই পিনে আছে, এটা বল এই পিনে আছে আৰু এটা বল এই পিনে আছে। তো এনেকে ইমাজিনেশন কৰিলে এইটো হ'ব লম্ব দূৰত্ব, আৰু এইটো আমি এনেকে BC বুলি কম। তো লম্ব দূৰত্ব ইয়াতে কিমান হ'ব? BC। তো BC মানে কি, এইটো হল থিতা কোণ আছে। তো আমি যদি সাইন থিতা লও, যে সাইন থিতা ইকুৱেল টু আমাৰ কি হয়, সাইন থিতা ইকুৱেল টু লম্ব বাই কৰ্ণ, লম্ব বাই কৰ্ণ। সো সাইন থিতা ইকুৱেল টু লম্ব ইয়াতে কিমান হ'ব, লম্ব হ'ব BC, আৰু কৰ্ণ কিমান হ'ব? AB। সো তো BC ইকুৱেল টু হ'ব AB ইনটু সাইন থিতা। সো BC ইকুৱেল টু AB ৰ মান কিমান? টুৱাইস L, AB ৰ মান এইটো, সৰি টুৱাইস L নহয়, টুৱাইস A, আৰু সাইন থিতা, তো টুৱাইস A সাইন থিতা হ'ব। সো QE ইনটু BC মানে হ'ব টুৱাইস A সাইন থিতা। আৰু টৰ্কক আমি এনেকে বুজাও, টাও দি বুজোৱা হয়। সো টৰ্ক ইকুৱেল টু এইটো Q ইনটু টুৱাইস A, এইটো সাইড কৰি লৈছো, E সাইন থিতা। আমি অলৰেডি পাইছো Q ইনটু টুৱাইস A মানে কি বুজায়? ইলেক্ট্রিক ডাইপোল মোমেন্ট, বৈদ্যুতিক দ্বিমেরু ভ্রামক P। সো এটা হ'ব PE সাইন থিতা। ইয়াত P মানে কি বুজাইছে? P ইকুৱেল টু Q ইনটু টুৱাইস A, বৈদ্যুতিক দ্বিমেরু ভ্রামক। অলরেডি ইয়াৰ বিষয়ে আলোচনা কৰা হৈছে। সো আমাৰ ফৰ্মুলা আহি গ'ল, টর্ক ইকুৱেল টু PE সাইন থিতা। সো টাও, এইটো যদি আমি ভেক্টৰ ৰূপত লিখো, ভেক্টৰ ৰূপত এইটো সাইডত লিখি থবা বুজাৰ কাৰণে, ভেক্টৰ ৰূপত হ'ব টাও ইকুৱেল টু P ক্ৰস E। এটা কন্ডিশন লিখি দিছো একেবাৰে, যদি এইটো ইয়াতে সাইন থিতা ইকুৱেল টু, যদি ইফ থিতা ইকুৱেল টু যদি 0 ডিগ্ৰী হয়, সাইন থিতা যদি 0 ডিগ্ৰী হয়, তেতিয়াহলে মান কিমান হ'ব? P সাইন থিতা 0 মান কিমান? 0। সো টর্ক ইকুৱেল টু কিমান হ'ব? টাও ইকুৱেল টু 0। and if theta equal to 90 degree, then torque equal to sin 90 degree মান কিমান? 1। সো এটার মান হ'ব PE, এটা হ'ব ম্যাক্সিমাম, আর এটা হ'ব মিনিমাম টর্ক সৃষ্টি হ'ব। এটো আছিল আমার মেইন টপিক। মই আৰু একবাৰ ভালকে কৈ দিছো যে বাহ্যিক সুষম বৈদ্যুতিক ক্ষেত্ৰ এখনত দ্বিমেৰু ৰাখিছে, তো তাৰ সৃষ্টি হোৱা টর্ক কিমান হ'ব। তো আমি প্ৰথমে কি কৰিব ল'ব লাগিব, এটা সুষম বিদ্যুৎ ক্ষেত্ৰ ল'ব লাগিব। সুষম বিদ্যুৎ ক্ষেত্ৰ মানে যে প্ৰত্যেক ঠাইত বিদ্যুৎ ক্ষেত্ৰৰ মান একে থাকে।
সেইটো কোৱা হয় সুষম বিদ্যুৎ ক্ষেত্ৰ তো সুষম বিদ্যুৎ ক্ষেত্ৰত আমি এটা ডাইপল লৈছো মাইনাছ কিউ আৰু প্লাছ কিউ চাৰ্জ আছে আৰু ইয়াত দ্বিমেৰু দৈৰ্ঘ্য কিমান আছে টুৱাইছে তো আমি এনেকৈ লিখিছো ধৰা হ'ল মাইনাছ কিউ আৰু প্লাছ কিউ আধান দুটা টুৱাইছে দ্বিমেৰু দৈৰ্ঘ্যৰ বৈদ্যুতিক দ্বিমেৰু এটা ই প্ৰাবল্য বিদ্যুৎ সুষম বিদ্যুৎ ক্ষেত্ৰৰ লগত কিমান কোণ কৰি ৰখা হৈছে থিটা কোণ কৰি ৰখা হৈছে তো ই প্ৰাবল্যৰ বিদ্যুৎ ক্ষেত্ৰৰ কাৰণে মাইনাছ কিউ আধানৰ ওপৰত বল প্ৰয়োগ কৰিব ইমানখিনি প্লাছ কিউ আধানৰ কাৰণে কৰিব ইমানখিনি আৰু ইহঁতৰ প্লাছ কিউৰ কাৰণে ডাইৰেকশ্যন এইপিনে হ'ব মাইনাছ কিউৰ কাৰণে ডাইৰেকশ্যন এইপিনে হ'ব এই বল দুটা সমান আৰু বিপৰীতমুখী এইটো এইপিনে যাৰ কাৰণে টৰ্কৰ সৃষ্টি হ'ব এই টৰ্ক মানে কি বল ইয়াৰ যিকোনো এটা বল আৰু বল দুটাৰ মাজৰ লম্ব দূৰত্ব বল মানে হ'ল কিউ ই আৰু বল দুটাৰ মাজৰ লম্ব দূৰত্ব কিমান ইয়াতে বি চি হ'ব কাৰণ এইটো বল আৰু এইটো এটা বল এইটো লম্ব দূৰত্ব বি চি সো বি চিৰ কাৰণে বি চিৰ মান হ'ব টুৱাইস এ sin থিটা আমি এইটো sin থিটাৰ ফৰ্মুলাৰ পৰা ওলাইছো সো টৰ্ক ইকুৱেল টু q টুৱাইস e sin থিটা q টুৱাইস এ মানে হ'ল p সো p e sin থিটা এইটো ফৰ্মুলা দি ম্যাথমেটিক্স কৰিব লাগে আর ইয়াক যদি ভেক্টর রূপত লিখো এটা এনেকে লিখো কন্ডিশন যদি থিটা ইকুয়াল টু 0 ডিগ্রি তার মানে কি এই যেটো থিটা কোণ আছে এটো যদি ডাইপোলটো যদি এনেকুৱা হৈ থাকে মানে ইলেক্ট্রিক ফিল্ডৰ ডাইৰেকশন আৰু ডাইপোলৰ ডাইৰেকশন ডাইপোল মোমেন্টৰ ডাইৰেকশন যদি একে দিশত হয় তেতিয়া হলে কিমান হ'ব টৰ্কৰ মান 0 হ'ব আৰু যদি 90 ডিগ্ৰী হয় তেতিয়া হলে টৰ্কৰ মান সৰ্বোচ্চ হ'ব তো ধুনিয়াকে নোট কৰি লোৱা ইয়াৰ পিছত ইয়াৰ ওপৰত বেস্ড অন প্ৰবলেম কৰিম এইটো টপিক বহুত ইম্পৰ্টেন্ট টপিক হয় প্ৰত্যেক বোৰ্ড এক্সামত এইটো আহিয়ে থাকে মানে এক বছৰ যদি না আৰু নেক্সট ইয়াৰ বা তাৰ তেনেকৈ আহিয়ে থাকে সো ইম্পৰ্টেন্ট টপিক হয় ওকে থ্যাংক ইউ